উপস্থিতিত আপোনালোকে ইমান মৰম কৰি পেলাই আহিছে। মই আপোনালোকক আটাইকে নমস্কাৰ আৰু প্ৰণাম জনাইছোঁ প্ৰথমতে আপোনালোকে ইয়াত উপস্থিত হোৱাৰ কাৰণে। লৰ্ড বাইৰনে এটা কথা কৈছিল যে শব্দবিলাক একোটা বস্তু আৰু চিয়াহীৰ টোপাল মাত্ৰ, কিন্তু সেই শব্দৰ ওপৰত যেতিয়া দুবুৰী বনত নিয়ৰ পৰিলে জিলিকি উঠে, ঠিক তেনেকে শব্দৰ ওপৰত যেতিয়া চিন্তা শক্তি তাত নিহিত হয়, তেতিয়া সি জ্ঞান আৰু প্ৰজ্ঞালৈ ৰূপান্তৰিত হয় আৰু কোটি কোটি মানুহক সেই জ্ঞান আৰু শক্তিৰ অধিকাৰী তোলে। সেই শব্দবিলাকৰ কিছুমান গোটাই পেলাই কিতাপ লিখিছোঁ। সাংস্কৃতিকভাৱে সাহিত্যিকভাৱে আপোনালোকে কোনটো দিশত দুৰ্বল? সকলো দিশতে পাকৈত এইখন তেজপুৰৰ সমাজ। আৰু আপোনালোকৰ উপস্থিতিত গোস্বামীয়ে প্ৰতিজ্ঞা ল'ব লাগিব যে তেখেতৰ এই লিখনিৰ যাত্ৰা অব্যাহত ৰাখিব। উঠি অহা প্ৰজন্মক আমি একোগৰাকী আদৰ্শ নাগৰিক হিচাপে গঢ় দিব লগা হ'লে কিতাপৰ যোগেদিয়ে এইটো সম্ভৱ। আৰু কিতাপৰ প্ৰতি ধাউতি বৃদ্ধি কৰিব লগা হ'লে লেখক লেখিকা হ'বলৈ এই কথাটো মনত ৰাখিব লাগিব। ৰুচিবোধটো তেনেধৰণে গঢ় দিব লাগিব।